অসমৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? আপোনাৰ সন্মুখত অপচন আছে ক হিমালয় পৰ্বত শৃংগ, খ মাউণ্ট এভাৰেষ্ট, গ ডিমা হাছাও জিলাৰ নামহীন শৃংগ, ঘ বৰাইল পৰ্বত শৃংগ। আপোনাৰ সঠিক উত্তৰটো হ'ব গ ডিমা হাছাও জিলাৰ নামহীন শৃংগ। পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন? আপোনাৰ সন্মুখত অপচন আছে ক মোহন দাস, খ ৰাজীৱ চৰকাৰ, গ ইন্দিৰা ডেকা, ঘ ইন্দিৰা গোস্বামী। আপোনাৰ সঠিক উত্তৰটো হ'ব গ ইন্দিৰা গোস্বামী। ভাৰত ৰত্ন বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন? আপোনাৰ সন্মুখত অপচন আছে ক গোপীনাথ বৰদলৈ, খ হিমন্ত বিশ্ব শৰ্মা, গ ইন্দিৰা গোস্বামী, ঘ কনকলতা। আপোনাৰ সঠিক উত্তৰটো হ'ব ক গোপীনাথ বৰদলৈ। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো? আপোনাৰ সন্মুখত অপচন আছে ক বৰাক, খ গংগা, গ মাজুলী দ্বীপ, ঘ ভৰলী। আপোনাৰ সঠিক উত্তৰটো হ'ব গ মাজুলী দ্বীপ। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? আপোনাৰ সন্মুখত অপচন আছে ক সৰ্বানন্দ সোণোৱাল, খ হিমন্ত বিশ্ব শৰ্মা, গ গৌৰৱ গগৈ, ঘ অখিল গগৈ। খ হিমন্ত বিশ্ব শৰ্মা। মহিলাৰ বাবে অসমৰ পৰম্পৰাগত সাজ পোছাক কি বুলি কোৱা হয়? ক চাদৰ, খ কাপোৰ, গ গামোচা, ঘ মেখেলা চাদৰ। আপোনাৰ সঠিক উত্তৰটো হ'ব ঘ মেখেলা চাদৰ। চাহ বাগিচাৰ বাবে অসমৰ কোনখন জিলা বিখ্যাত? আপোনাৰ সন্মুখত অপচন আছে ক তিনিচুকীয়া, খ ডিব্ৰুগড়, গ মৰাণ, ঘ ধেমাজি। আপোনাৰ সঠিক উত্তৰটো হ'ব খ ডিব্ৰুগড়। অসমৰ পৰা অহা কোনজন বিখ্যাত গায়কক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়? আপোনাৰ সন্মুখত অপচন আছে ক চন্দ্ৰকুমাৰ আগৰৱালা, খ হেমচন্দ্ৰ গোস্বামী, গ ভূপেন হাজৰিকা, ঘ পাৱন। আপোনাৰ সঠিক উত্তৰটো হ'ব গ ভূপেন হাজৰিকা। এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? আপোনাৰ সন্মুখত অপচন আছে ক জাকিৰ হুছেইন, খ ৰমজান, গ ৰাজীৱ শইকীয়া, ঘ হিমা দাস। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ হিমা দাস। অসমত কোনটো নৃত্য বিহু উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক বিহু নৃত্য, খ সত্ৰীয়া নৃত্য, গ লোকনৃত্য, ঘ ভোৰতাল নৃত্য। আপোনাৰ সঠিক উত্তৰটো হ'ব ক বিহু নৃত্য। অসমৰ কোনখন চহৰ ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত? আপোনাৰ সন্মুখত অপচন আছে ক নগাঁও, খ দৰং, গ তেজপুৰ, ঘ কাজিৰঙা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ তেজপুৰ। অসমৰ প্ৰথম আৰু একমাত্ৰ নোবেল বঁটা বিজয়ী কোন? ক ৰাজীৱ চাহৰীয়, খ ডক্টৰ হৰগোবিন্দ খুৰানা, গ বাবুল দাস, ঘ শিলচৰ ডেকা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ডক্টৰ হৰগোবিন্দ খুৰানা। অসমৰ পৰম্পৰাগত খেল কোনটো? আপোনাৰ সন্মুখত অপচন আছে ক ক্ৰিকেট, খ বক্সিং, ঘ ফুটবল, ঘ ধূপ খেল। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ধূপ খেল। কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক 1983 চনত, খ 1982 চনত, গ 1845 চনত, ঘ 1987 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 1983 চনত। অসমত কোনটো খেলক কৰ্টি নামেৰে জনা যায়?
আপোনাৰ সন্মুখত অপচন আছে ক হকী, খ কাবাডী, গ ফুটবল, ঘ বক্সিং। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কাবাডী। এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন অসমীয়া কোন? আপোনাৰ সন্মুখত অপচন আছে ক ৰাজীৱ শইকীয়া, খ ডক্টৰ হৰগোবিন্দ খুৰানা, গ ভোগেশ্বৰ বৰুৱা, ঘ হিমা দাস। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ডক্টৰ হৰগোবিন্দ খুৰানা। কোন চনত অসম ক্ৰিকেট সন্থা গঠন কৰা হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক 1986 চনত, খ 1948 চনত, গ 1945 চনত, ঘ 1964 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 1986 চনত। 2015-16 চনত ৰঞ্জী ট্ৰফী জয় কৰা অসমৰ দলটোৰ নাম কি? আপোনাৰ সন্মুখত অপচন আছে ক ৰকিব শৰ্মা, খ জীৱন দাস, গ হৰেণ বৰাৰ, ঘ গকুল শৰ্মা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ গকুল শৰ্মা। কোন চনত অসমত অলিম্পিক সন্থা গঠন হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক 1946 চনত, খ 1952 চনত, গ 1978 চনত, ঘ 1932 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 1946 চনত। ৰাষ্ট্ৰীয় গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? আপোনাৰ সন্মুখত অপচন আছে ক দিলীপ সিং, খ হিতেশ্বৰ সিংহ, গ জাকিৰ হুছেইন, ঘ ৰুদ্ৰকান্ত ডেকা। ইয়াৰ সঠিক উত্তৰটো হ'ব ৰুদ্ৰকান্ত ডেকা।